মৰিয়নিৰ ভোলাগুৰি ভেলাগুৰি চাহ বাগিচা শ্ৰমিকৰ প্ৰতিবাদ ৰেল বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী চাহ শ্ৰমিকৰ বাগিচাৰ মাজৰ পথ ৰেল বিভাগে বন্ধ কৰি দিয়াত ক্ষোভ পথ বন্ধ কৰাত সমস্যাৰ সন্মুখীন হৈছে বাগিচা কৰ্তৃপক্ষ পথটো শীঘ্ৰেই মোকলাই দিয়াৰ দাবী প্ৰতিবাদী শ্ৰমিকৰ যেহেতুকে ভেলাগুৰি চাহ বাগিচা মানে অন্তৰ্গত কেলিবাৰী বুঢ়ী এখন মানে প্লান্টেশ্যন এৰিয়া প্ৰায় 2.5-3 কিলোমিটাৰ মানে এৰিয়া ধৰি মানে এখন বাগিচা আছে আৰু এই পথটি যেটো বৰ্তমান মানে কি ৰেল বিভাগে যেটো ৰাস্তা যেটো পথ বন্ধ কৰিলে আৰু এই পথটি এতিয়া নতুন পথ বুলি ক'ব নোৱাৰি যেহেতুকে যেতিয়া নেকি ভাৰতবৰ্ষ মানে ব্ৰিটিছৰ কবলত আছিলে তেতিয়া প্ৰায় কেলি বুলি এজন মানে ব্ৰিটিছ সাহাব আছিলে আৰু তেখেতৰ দিনতে প্ৰথম এই কেলিবাৰী বাগানখন বাগিচাখন মানে ইষ্টাব্লিছ হৈছিলে আৰু সেই তেতিয়াৰ পৰাই এই বাগিচা এই পথটি মানে মুকলি কৰা হৈছিল আৰু তেতিয়াৰ পৰা আজি বছৰ ধৰি এই পথৰ যোগেদিয়ে মানে ভেলাগুৰি চাহ বাগিচাৰ পাত অনা নিয়া এম্বুলেন্সৰ ব্যৱস্থা সকলো কামবিলাক এই পথেদি হৈছিলে ৰেল বিভাগৰ উচ্চ পদস্থ যিসকল বিষয়ববীয়াবিলাক আছে আমি তেওঁলোকক এটা ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকক আমি হাতজোৰ কৰিছোঁ যেহেতুকে এই পথটি এটা পুৰণা পথ হয় আমাৰ এই ভেলাগুৰি দুখীয়া শ্ৰমিক ৰাইজৰ হৈ আমি হাতজোৰে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ যাতে এই দুখীয়া শ্ৰমিকসকলৰ ওপৰত সকলৰ স্বাৰ্থত তেখেতসকলে যাতে এই পথটি যাতে মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰে যেহেতু